মহাজাতিৰ এক বিশেষ উপজাতি গুৰুং উপজাতি আৰু গুৰুং উপজাতিৰ গুৰুং সম্প্ৰদায়ৰ লোকসকলে আচলতে তেওঁলোকৰ পৰম্পৰা কেনেকৈ তেওঁলোকক খান পানৰ পৰা ধৰি আপ্যায়ন কৰা পৰম্পৰাৰ পৰা ধৰি সকলো বস্তু জানিবলৈ কলা সংস্কৃতি জানিবলৈ চেষ্টা কৰিম। দাদা এজন আছে, তেওঁলোকৰ পৰা কিছু জানিবলৈ দাদা আপোনাৰ পৰিচয় লওক। নমস্কাৰ, মোৰ নাম মনোজ গুৰুং। মই অখিল গুৰুং তমু সংঘৰ সাধাৰণ সম্পাদক। অলপ বস্তু কেইটামান দেখিছোঁ ইয়াতে। বাইদেউ আছে, বাইদেউ অলপ এইপিনে আহি যাব। বাইদেৱে পৰিধান কৰা এই হেৰি পোচাকযোৰৰ কাৰণে বিষয়ে অলপ দাদা। এইটো আপোনাৰ এই গোটেই ছেটটো আমাৰ গুৰুং সংস্কাৰৰ যিটো বিশেষ ধৰণে তৈয়াৰ কৰা। এই নামটো কি আছিল এইটো ঘলেক বুলি কয় বাহিৰটো। আৰু চৌবন্দী চলো চিৰবন্দী। বিবাহিত মহিলাৰ পৰিধান নে অবিবাহিত? বিবাহিত আৰু অবিবাহিত দুইটাই লগাব পাৰে, আমাৰ কোনো বাধা নাই। আমাৰ এখেত হৈছে বাবু ডম্বৰ সিং গুৰুং, আমাৰ যিজন প্ৰথম গোৰ্খা লীগৰ যিটো প্ৰথম সভাপতি আছিল। তেখেতৰ জন্ম 1943, ফাউণ্ডাৰ প্ৰেচিডেণ্ট হয়। আৰু তেওঁ অসমতো গোৰ্খা লীগ প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত 1965 চনৰ পৰা অসমত গোৰ্খা সন্মিলন হৈছে। আৰু এখেত হৈছে আমাৰ বেৰিষ্টাৰ যিজন অৰি বাহাদুৰ গুৰুং, যিজন তেখেতে প্ৰথম আমাৰ যিটো সংবিধান ৰচনা কৰাৰ সময়ত ড্ৰাফ্ট কমিটিৰ তেখেত মেম্বাৰ আছিল। আৰু প্ৰথম তেখেতে আমাৰ গোৰ্খা সমিতিৰ হৈ পেলাই বিশেষকৈ অৰি বাহাদুৰ গুৰুঙে হস্তাক্ষৰ কৰিছে। এই ফটোৰ পৰা দেখাচ্ছে তাৰমানে আমি প্ৰকৃতি প্ৰেমী, 1 নম্বৰ কথা। 2 নম্বৰ কথা হৈছে প্ৰতিটো বছৰত আমি এই একোটা জীৱ জন্তুৰ নামত আমি প্ৰতি আহে। এই বছৰ আমাৰ চলি আছে আপোনাৰ এই যে মেকুৰী বছৰ। তাৰপিছত এতিয়া আমাৰ এইটো হেৰি আহিব গৰুৰ বছৰ, তাৰপিছত সাপ আহিব, তাৰপিছত আকৌ ভেড়া আহিব, তাৰ আপোনাৰ ঘোঁৰা আহিব, ভেড়া আহিব। এই ধৰণে প্ৰতিটো 12 বছৰত একোটা যিটো বৰ্ষ আহে, এক বৰ্গ বুলি কয়, ল' বুলি কয়। আৰু এই নৃত্য এই যি হেৰি বাদ্যযন্ত্ৰবিলাক দুটা কামত ব্যৱহাৰ কৰা। এটা হ'ল আমাৰ আপোনাৰ টৌটে পৰ্ব বুলি কয়, ভূত খেদোৱা। এইটো বছৰত 2 বাৰ কৰে। আৰু তাৰপিছত আমাৰ যিটো মৃতকৰ আমাৰ তেওঁক মানে বিদায় দিব লগা সময় হয়, সেই সময়ত সেইটো জনাজা উঠাবৰ সময়ত এই বাদ্য বজাই পেলাই সেইফালে ঘূৰি চেৰগে নাচ বুলি কয়। চেৰগে নাচি পেলাই মৃতকজনক সসন্মানে তেওঁক বিদায় দিয়াৰ ব্যৱস্থা কৰে। আৰু যেতিয়া আপোনাৰ সংস্কাৰ তাৰ দহা কাজ কৰে, তাতো এই ধৰণে বাদ্য বজাই পেলাই আপ্যায়নৰ কিছু পাকঘৰ দেখিছোঁ ইয়াতে। হয়, এইটো আমাৰ ট্ৰেডিশ্যনেল পাকঘৰ। আৰু সৰ্বপ্ৰথমে ওপৰত আপোনালোকে চাওক, এইটো মহৰ মাংসৰ পৰা শুকাই পেলাই ৰখা, এইটো চিকুটি বুলি কয়। চিকুটি হয়, এইটো মহৰ মাংসৰ পৰা শুকাই পেলাই। তাৰপিছত আপোনাৰ এইটো চেল ৰুটি বুলি কয়। এইটো সকলো বিশেষকৈ গোৰ্খা জনগোষ্ঠীটো এইটো সামূহিক, মানে আপোনাৰ এইটো কি হয়, মানে সামূহিক সকলো জনগোষ্ঠী ব্যৱহাৰ কৰে। এইটো হ'ল মাৰুৱা। এই মাৰুৱাৰ পৰা এটা এবিধ ৰস তৈয়াৰ কৰা হয়, যিটো আপোনাৰ ইয়াত ভৰোৱা হয়। এইটো চাওক, ইয়াক আমি টংবা বুলি ব্যৱহাৰ কৰোঁ। আৰু ইয়াৰ পৰা এইটো ধৰক মাদক দ্ৰব্য এটা ৰস পায় আপুনি, মানে বিয়াৰ খালে যিটো আপুনি সোৱাদ পাব, সেই সোৱাদটো ইয়াৰ পৰা পাব। হয়, এইটো আপুনি যেতিয়া আহোমসকলে কোৱা যায় সাঁজ বুলি কোৱা যায়, তাৰে এই ধৰণে কিন্তু এইটো মাৰুৱাৰ পৰা তৈয়াৰ কৰা। আৰু মাৰুৱাৰ পৰা আপোনাৰ এইটো পিঠা তৈয়াৰ কৰা হয়। এইটো পিঠাগুড়িৰ পৰা আকৌ পিঠা বনাব পাৰে। আৰু এইটো সাধাৰণতে গোৰ্খাসকলে বিহুৰ ব্যৱহাৰ কৰে। গুণ্ডুক চিনকি এইটো সকলোতে মিলি যায়, চাটনি মিলি যায়। কি বুলি কয় সাজটো? এইটো টংবা বুলি কয়। টংবা এইটো টংবা টানিব পাৰে। আপুনি যদি ইচ্ছা কৰে এইটো ল'ব পাৰে আৰু ধুনীয়া আনন্দ পাব। যিমান যদি মনত বিষাদ আছে, ভিতৰত যদি আমি ভিতৰত যাবলৈ চেষ্টা কৰিম। আৰু বাইদেউ আছে, কেনেকুৱা বিক্ৰীও হৈ আছে নেকি? বিক্ৰী হৈ আছে, ভালে হৈ আছে। আমি কম্বাইন হৈ গোলাঘাট ডিষ্ট্ৰিক্ট, কাৰ্বি আংলং ডিষ্ট্ৰিক্ট, তিনিচুকীয়া অল অসমৰ পৰা যিমান আছে গুৰুং সংঘৰ ইয়াতে আমি ষ্টল কৰিছোঁ। কেনেকুৱা সঁহাৰি, কেনেকুৱা ৰাইজ কেনেকৈ আহিছে? নহয়, ৰাইজ বহুত ভাল। ইয়াত আহি বহুত আনন্দিত হৈছোঁ। বহুত ধুনীয়া পৰিৱেশ। বিক্ৰী কেনেকুৱা? বিক্ৰী বহুত ভাল। আমি এনেকুৱা কমাৰ্চিয়েল হৈ কৰা নাই। আমি মানে আমাৰ কিবা থলুৱা খাদ্য কিবা কৰিছোঁ, এক্সপ্লেইন কৰিছোঁ ইয়াত। এনেকুৱা মানে কিবা যে বিক্ৰী ঠিকে আছে, খালি আমি থলুৱা খাদ্য আটাইতকৈ বেছি বিক্ৰী হৈছে আমাৰ ইয়াত। মেইন আমাৰ হ'ল এইটো ৰাঙাকৰ চুকুটি বুলি কয়, ভইচি চুকুটি। এইটো মহ মাংস ড্ৰাই কৰা, এইটো হয় মেইন
ড্ৰাই ৰ'ষ্ট কৰি আমি দিওঁ আৰু টংবা এইটোৱে মেইন আৰু আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই দুইটা বস্তুৱেই আচ্ছা আবেলি বেছি বিক্ৰী হয় চাগে ন এইটো দুটাই বেছি বেছি আবেলি বেছি বিক্ৰী হয় নে দিনত বেছি বিক্ৰী হয় আবেলি সন্ধিয়া সময় বেছি বিক্ৰী হয় এইটোৱে মানে আমাৰ ইয়াত ইমান দেখা নাপায় যে এইবোৰ বস্তু হেৰাই গৈছে মানে সেইকাৰণে এইবোৰক আমি আকৌ পুনৰ জীৱিত কৰি থৈছোঁ আচ্ছা ধন্যবাদ জনাইছোঁ আৰু দাদা আছে হয়, হয়। পাকঘৰৰ কিছু দৃশ্য হয় হয় পাকঘৰৰ কিছু দৃশ্য ইয়াতে এই সন্ধিয়াৰ সাজৰ কাৰণে লাগি আছোঁ আচ্ছা তাৰ পিছত মই চেল ৰুটি তৈয়াৰ কৰা হ'ব আচ্ছা হয় বিশেষকৈ ক'ৰ পৰা আহিছে আপোনালোক কোন জিলাৰ আমি পৰা গোটেই অসমৰ বিভিন্ন জিলা মানে আপোনাৰ গোলাঘাটৰ পৰা আহিছোঁ কাৰ্বি আংলঙৰ পৰা আহিছোঁ ডিব্ৰুগড়ৰ পৰা আহিছোঁ দৰং শোণিতপুৰৰ পৰা আহিছোঁ বাক্সাৰ পৰা আহিছোঁ কোকৰাঝাৰৰ পৰা আহিছোঁ এই আপোনাৰ চেং তাৰ পৰা গোটেইখিনি অসমৰ বিভিন্ন জিলা প্ৰতিনিধিত্ব কৰি গোটেই গুৰুং সমাজসকলে ইয়াত উপস্থিত আছে এইটো আপোনাৰ মটৰ মাহৰ পৰা তৈয়াৰ কৰে আৰু তিলৰ হেৰি আছে চাটনি এইটো এই আপুনি চেল ৰুটিৰ লগত ব্যৱহাৰ কৰিব পাৰি হয় এই চেল ৰুটিৰ লগত এইটো ব্যৱহাৰ কৰা সাধাৰণতে আৰু টংবা যদি ব্যৱহাৰ কৰে চাটনি হিচাপে সেইটোও ব্যৱহাৰ কৰিব পাৰে টংবাৰ লগতো খায় মানে সাজৰ লগতো খায় আৰু চেল ৰুটিৰ লগতো খায় বাইদেউ ক'ৰ পৰা আহিছে মই কোকৰাঝাৰৰ পৰা আহিছোঁ কোকৰাঝাৰৰ পৰা আহিছে হয় কেনেকুৱা অনুভৱ কেনেকুৱা মানুহ একদম ভাল সমাগম কেনেকুৱা পাইছে মানুহ কিমান আহিছে প্ৰদৰ্শনত একদম বেছি আহিছে মই ইমান আছামিজটো ক'ব নাজানে ভালে লাগিছে আৰু এইবাৰ দৰাই জনগোষ্ঠীৰ দৰাই সম্প্ৰদায়ৰ লোকসকলৰ কিছু পৰম্পৰাগত সংস্কৃতি তেওঁলোকৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম নেতৃবৃন্দ আছে প্ৰথমে পৰিচয় আপোনাৰ চমুকৈ আমাৰ এই গোৰ্খা মাহ জাতিৰ ভিতৰতে আমাৰ দৰাই জাতি এইটো দৰাই জাতি আমাৰ 1947 পৰা আমাৰ ইয়াত বসবাস কৰা আমাৰ হবাং বুলি এটা জেগা আছে ৱেষ্ট কাৰ্বি আংলং জিলা পৰে তাত মানে আপোনাৰ 1947 পৰা আমাৰ গ্ৰেজিং পাৰ্মিট তাত মানে মাটি পট্টা আছে তাতে থাকি আছোঁ আচ্ছা মই যদি সুধো অসমত কিমান সংখ্যা আছে আপোনালোকৰ পপুলেশ্যন কিমান এতিয়ালৈকে আমি গম পোৱা নিচিনা মানে তাতেই আছে এটা গাঁও তাত মিনিমাম আপোনাৰ 60 হাউচেছ আৰু 300 মানুহ আছে তাত ইমানে আছে মানে আৰু আমাৰ ইমান পিছপৰা মানে আমাৰ কিবা OBC অন্তৰ্ভুক্ত কৰিবৰ কাৰণেও আমি আমাৰ কৃষ্ণ ভূজেল ডাঙৰীয়াক আমি মাতি পেলাই তাক মানে আবেদন কৰিলোঁ যে আমাৰো সেই OBCত অন্তৰ্ভুক্ত কৰক বুলি আমাৰ এই আপোনাৰ নিউজৰ মাধ্যমৰ পৰা মই মুখ্যমন্ত্ৰীকো কওঁ যে আমাৰ দৰাই জাতীয় গোৰ্খা মাহ জাতিৰ পৰা আমাৰ সেই যে OBCত অন্তৰ্ভুক্ত কৰি দিয়ক বুলি আমি অনুৰোধ কৰিম হয় নিশ্চয়কৈ বিভিন্ন সমস্যা আছে সমস্যাৰ কথাও আমি মাজে মাজে অনুধাৱন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকৰ সংস্কৃতি আমি বাৰে বাৰে দেখুৱাবলৈ যত্ন কৰিছোঁ এতিয়া আহিছোঁ মগৰ জাতিৰ লোকসকলে আচলতে ইয়াতে তেওঁলোকে প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে কিছু লোকসকল আছে ক'ৰ পৰা আহিছে দাদা আমি গোটেই অসমৰ পৰা আহিছোঁ যেনিবা বিভিন্ন জিলাৰ পৰা আহিম আমি ইয়াত আপোনাৰ পৰিচয় অলপ মোৰ নাম শ্ৰী ৰিকুটে পুলামী মই মগৰ সাহিত্য সভাৰ সভাপতি হয় আচ্ছা কিছু ইয়াতে সাজপাৰ আপোনালোকৰ জাতীয় সাজপাৰ মেবি কি বুলি কোৱা হয় পুৰুষৰ এয়া সম্ভৱতঃ পুৰুষৰ আমি 2-3টা আছে ফৰ এক্সাম্পল ইয়াক আমি ভাংৰা বুলি কওঁ যি নেকি আমি ওপৰৰ পৰা লগাওঁ তাৰপিছত যি অস্কট আছে অস্কটক মুৰুক বুলি কওঁ তাৰপিছত কাছাৰ যিটো আমি ধুতি লগাওঁ ধুতিটো কাছাৰ বুলি কওঁ আৰু এনে মেখেলা আমি পাংমা বুলি কওঁ মহিলাৰ এটা বিবাহিত নে অবিবাহিত পিন্ধে বিবাহিত আৰু অবিবাহিত মহিলা বাধ্যবাধকতা নাই মানে বাধ্যবাধকতা কোনো নাই কি বুলি কোৱা হয় কমপ্লিট সেটটো আমাৰ ইয়াক বিলমাহ বুলি কয় ইয়াক মগৰ বিলমাহ বুলি ইয়াক কয় আমি প্ৰকৃতি প্ৰেমীৰ ভিতৰত পৰে আমি এনেকৈ প্ৰকৃতিৰ হেৰিত আমি পূজা কৰোঁ যে বাৰাহী বুলি ইয়াত লিখা আছে বাৰাহী মানে আমাৰ দেৱতাক কয় মি মানে স্থান আৰু জুং মানে তাত বহা জেগা বাৰাহী মিজুং মানে দেৱতা বহা জেগা এইখিনি আমি কুল পূজা বুলি কওঁ যে পিতৃকুল পূজা এইখিনি আমি ইয়াত মানুহ আৰু আহি উপস্থিত হৈছোঁ এটা বিশেষ এটা খেল যাক লিংগেপিং বুলি শুনিছোঁ কিছু লোক আছে কলা সংস্কৃতিৰ লগত জড়িত প্ৰতিমা বৰুৱা পাণ্ডে প্ৰাপক কলাশ্ৰী বিনোদ খনাল আছে বিনোদ খনাল প্ৰথমে আপোনাৰ খবৰ হয় একদম সুন্দৰ লাগি আছে ভাল লাগি আছে মানুহৰ আমি
সমাগম আপুনি প্ৰথম দিনৰ পৰা আছে হয় সমাগম কেনেকুৱা অত্যন্ত সুন্দৰ মই সুন্দৰ বুলি কৈছোঁ এইকাৰণে গোটেই উত্তৰ পূৰ্ব ভাৰত তথা গোটেই ভাৰতবৰ্ষৰ পৰা ইয়াত প্ৰতিনিধিত্ব কৰিবলৈ আমাৰ গোৰ্খা সমাজ আৰু বিভিন্ন জাতি জনগোষ্ঠী বৃহত্তৰ অসমীয়া জাতিৰ অভিন্ন অংগ গোৰ্খা মহাজাতি গোটেই জাতি জনগোষ্ঠীৰ ইয়াত মিলনভূমি ক'ব পাৰি মিলনভূমি আচ্ছা গোটেই কথা জাতি পাতিম জনগোষ্ঠীয়ে ইয়াত আহিছে আচ্ছা কথা পাতিম প্ৰথমে এই এটা বিশেষ এটা খেল দেখা পাইছোঁ হয়। খেল এটা দেখা পাইছোঁ কি বুলি কোৱা হয় কিয় কেতিয়া খেলা হয় ইয়াক কোৱা হয় লিংগে পিং আচ্ছা চব এয়া লিংগে পিং এয়া চাৰিটা বাঁহ এই চাৰিটা বাঁহ লগাই ওপৰত যে এই বাঁহৰ আগটো আছে বাঁহৰ আগ থকাৰ কাৰণে ইয়াক লিংগ বুলি কোৱা হয় আৰু চাৰিটা বাঁহ লগোৱাই এই কাৰ্যসূচীভাগ ইয়াত বনোৱাৰ কাৰণে ইয়াক লিংগে পিং বুলি কোৱা হয় এয়া হ'ল দোলনা এটি অতি সুন্দৰ দোলনা এই দোলনাক প্ৰথমে চাৰিটা বাঁহ দি ওপৰত এই জুৱলি দি তাক পূজা কৰি তাৰ পিছতেই ইয়াক স্থাপনা কৰা হয় আৰু এটা কথা আছে এইটো বিশেষকৈ দুৰ্গা পূজা আৰু কালী পূজা আৰু এনেকুৱা উৎসৱ পাৰ্বণত এই ভাগ আমাৰ লিংগে পিং ৰখা হয় যাক দোলনা বুলি কোৱা হয় হয় কথা পাতিম এওঁলোকক খেলিবলৈ দিওঁ কিছু কথা পাতিম বহুত কথা পাতিবলৈ আছে জ্যেষ্ঠৰ পৰা আচলতে কিছু কথা জানিবলৈ ইচ্ছা হয় মানুহৰ হয় হয় আৰু আপোনাক যিহেতু গোৰ্খা লোকসকলে এটা প্ৰতিনিধি কলা সংস্কৃতিৰ এটা প্ৰতিনিধি হিচাপে আপোনালোকক পঠিয়াইছে দীৰ্ঘদিন ধৰি মানুহে গম পাইছে কেনেকুৱা সংস্কৃতি কেনেকুৱা অলপ চুটুকৈ সংস্কৃতি হৈছে জাতিৰ মেৰুদণ্ড সংস্কৃতি হেৰালে এটা জাতি হেৰাই যায় যেনেকৈ আমাৰ উত্তৰ পূৰ্ব ভাৰতৰ আমাৰ ত্ৰিপুৰা ৰাজ্যত ত্ৰিপুৰী জাতিৰ লোক সংস্কৃতি লোক পৰম্পৰাবোৰ হেৰাই যোৱাৰ কাৰণে আজি তেওঁলোকে নিজৰ ভাষা সাহিত্য সংস্কৃতি ৰক্ষা কৰিবলৈ হাতত বন্দুক তুলি ল'বলগীয়া হৈছে সেয়ে যদি সংস্কৃতি ভাষা সাহিত্য হেৰাই যায় এটা জাতি হেৰাই যায় আমাৰ গোৰ্খা মহাজাতি এই মহাজাতিৰ আকাশতকৈ বিশাল আৰু সাগৰতকৈ দ এনেকুৱা এটা মহাজাতি এয়া বৃহত্তৰ অসমীয়া জাতিৰ অভিন্ন অংগ অসমীয়াই যেতিয়া চকুলো আহিছে তেতিয়া চকুলো মুচিবৰ কাৰণে এই জাতি আগবাঢ়ি আহিছে শ্ৰী শ্ৰী মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ নৱবৈষ্ণৱ আন্দোলনেই হওক তাৰপিছৰ আমাৰ স্বতন্ত্ৰতাৰ আমাৰ আন্দোলনেই হওক আমাৰ অসম আন্দোলনেই হওক ভাষা আন্দোলনেই হওক প্ৰতিটো দিশতেই এই জাতিৰ মানে যি অৱদান সেয়া কিন্তু মানিব লাগিব বিশেষকৈ মই ইয়াতে গম পাইছোঁ গোৰ্খা জাতিক মহিলাসকলৰ বিশেষ স্থান দিয়া হয় 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 আমি এটা গাঁৱৰ পৰা যদি এজনী আমাৰ জীয়ৰীক যদি আমি বিদায় কৰিবলগীয়া হয় বিবাহ দি তেতিয়া গোটেই গাঁৱৰ মানুহে আমি ভৰি চুই সেৱা কৰোঁ আৰু আমি উপহাৰ প্ৰদান কৰোঁ আৰু সকলোৱে কান্দে আৰু জীয়ৰীসকলক আমি লক্ষ্মী বুলি মানো সেই মাতৃবৎ পৰদাৰেষু আমাৰ সনাতন সংস্কৃতিৰ এটি শব্দ আছে উপনিষদে কৈছে মাতৃবৎ পৰদাৰেষু আমি সকলোৱে যিমান আই মাতৃসকল আছে জগতত বিশ্বত সকলোকে মা বুলি আমি চিনাকি দিব লাগে আইজনী মাজনী সেই আমাৰ সমাজত যদি ঘৰৰ মজিয়া যদি মচিছে মচাৰ পিছত যদি ককায়েক ভায়েক বা জ্যেষ্ঠজন ঘৰলৈ আহে সি যিজনী জীয়ৰীয়ে মচিছে তাইক সেৱা কৰিহে তাত ভৰি দিবলৈ পাৰিব তেনেকুৱা এটা বিপুল এটি সংস্কৃতি আমাৰ পূৰ্বপুৰুষে আমাৰ কাৰণে ৰাখি গৈছে লক্ষ্মণ প্ৰধান হয় ক'ৰ পৰা আহিছে গহপুৰ কেনেকুৱা ধৰক এতিয়া আপুনি যিহেতু শিক্ষাৰ ক্ষেত্ৰত আপুনি জড়িত আৰু সাংবাদিকতাও কৰি আছে তাৰ মাজতে গ্ৰাছৰুট লেভেলত আপুনি গৈছে মানুহৰ লগত কথা পাতিছে লগ পাইছে আৰু বেচৰকাৰী এটা সংস্থাও আপুনি চলাই আছে তাৰ মাজতে আপুনি কেনেকুৱা শিক্ষাৰ ক্ষেত্ৰত গোৰ্খা জনজাতি কেনেকুৱা আগবঢ়া আৰু কি কৰিব লাগিব শিক্ষা যিহেতু এটা মেৰুদণ্ড স্বৰূপ এটা জাতি উন্নয়নৰ কাৰণে কি ক'ব চ' এইটো আপোনালোকৰ যিটো আজি মই ধন্যবাদ দিছোঁ যে সাংস্কৃতিক ৰূপে এটা অতি উন্নত জাতি হিচাপে গোৰ্খাই আগবাঢ়ি আছে কিন্তু শৈক্ষিক ৰূপত যিটো স্তৰ পাব লাগে তাত এতিয়াও পোৱা নাই তাৰ কাৰণে হ'লেও এতিয়া মানে গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল বা অন্যান্য বিভিন্ন সংস্থা সংগঠনে যিটো ইনিচিয়েটিভ লৈছে ৰিচেণ্টলি আমাৰ APSC যিটো কোচিং কৰাইছে এইটো এটা গুড ইনিচিয়েটিভ আৰু বিভিন্ন ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে বিভিন্ন
বিভিন্ন মেডিকেল ইঞ্জিনিয়াৰিং আদি বিভিন্ন কম্পিটিশ্যনত পাৰ্টিচিপেশ্যন কৰিব পাৰিছে এটা শুভ লক্ষণ আৰু অনাগত দিনত যিটো সংগঠনবিলাকে বিভিন্ন অৰ্গেনাইজেশ্যনবিলাকে ইয়াৰ ওপৰত ফ'কাছ কৰিব বুলি মই আশা কৰোঁ। ধন্যবাদ লক্ষ্মণ প্ৰধান ডাঙৰীয়া। আৰু পোনে পোনে এবাৰ যাবলৈ ওলাইছোঁ। কিছু দল সংগঠনৰ লোক আছে, যিহেতু গোৰ্খা জাতিয়ে এটা দীৰ্ঘদিনৰ এটা দাবী আছে। সেই দাবী হৈছে গোৰ্খা স্বায়ত্ত পৰিষদ, আৰু স্বায়ত্ত পৰিষদৰ উন্নয়ন পৰিষদৰ এজন লোক আছে দাবী পৰিষদৰ। কি ক'ব আপোনাৰ পৰিচয় চমুকৈ? মই হৰ্ক বাহাদুৰ চেত্ৰী, চেয়াৰমেন গোৰ্খা অট'নমাছ কাউন্সিল ডিমাণ্ড কমিটিৰ। সমস্যা বহুত আছে। সমস্যাৰ মাজতে এটা ডাঙৰ সমস্যা হৈছে স্বায়ত্ত পৰিষদ আপোনালোকক লাগে, আৰু এই দাবী কাৰ্যকৰী হোৱা নাই বৰ্তমান পৰ্যন্ত। কি ক'ব, কি আকাংক্ষা লৈ আহিছে এই গোৰ্খা মহোৎসৱত, যিহেতু ভাৰতৰ বিভিন্ন প্ৰান্তৰ গোৰ্খাসকল আহিছে, কেনেকুৱা আশা আকাংক্ষা লৈ আহিছে? এতিয়া ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল গোৰ্খা লোক আহিছে, বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ পৰা ইয়াত আহিছে, এয়া হৈছে কি গোৰ্খা ছেকেণ্ড নৰ্থ ইষ্ট গোৰ্খা ফেষ্টিভেল উদযাপনৰ কাৰণে তেওঁলোকে ইয়াতে আহিছে। আৰু বিশেষকৈ আমাৰ গোৰ্খা অট'নমাছ কাউন্সিলটো হৈছে কি অসমৰ গোৰ্খাসকলৰ অস্তিত্বৰ সংকটৰ বাবে উত্থাপন কৰা এটা দাবী। গতিকে কাইলৈ মাননীয় মুখ্যমন্ত্ৰী ইয়াতে মুখ্য অতিথি হিচাপে পদাৰ্পণ কৰিব আমি গম পাইছোঁ। গতিকে আমি আশা ৰাখিছোঁ, গোটেই অসমৰ গোৰ্খাই আশা ৰাখিছে যে কাইলৈ মাননীয় মুখ্যমন্ত্ৰীয়ে ইয়াতে অসমৰ গোৰ্খাসকলক গোৰ্খা অট'নমাছ কাউন্সিলটো প্ৰদান কৰিম। এই দাবীটো আপোনালোকৰ দাবীটো ফুলফিল কৰা যাব। সহানুভূতিপূৰ্বভাৱে আমি গ্ৰহণ কৰিম বুলি ঘোষণা কৰিব বুলি গোটেই অসমৰ ৰাইজে আশা পালি ৰৈছে। গতিকে ময়ো আশা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে, আমি GSCDCৰ মঞ্চৰ পৰাতো বিগত তেখেত মুখ্যমন্ত্ৰী হোৱা দিনৰ পৰাই চিঞৰি আছোঁ যে অতি সোনকালে অসমৰ গোৰ্খাসকলক গোৰ্খা অট'নমাছ কাউন্সিলটো প্ৰদান কৰি সুৰক্ষাৰ বন্দোবস্তটো, সাংবিধানিক সুৰক্ষাৰ বন্দোবস্তটো কৰিব লাগিব। যিহেতু আমি এইটো অস্তিত্বৰ সংকটত ভুগি আছোঁ। গোৰ্খাসকলক যিহেতু এতিয়াও আজিৰ তাৰিখতো 1971 চনৰ কাট অফ ইয়াৰটো, আছাম ৰেকৰ্ডৰ কাট অফ ইয়াৰটো মানে ইম্প'জ কৰা হয়, হোৱেৰাছ এইটোতো ইম্প'জ কৰিবই নালাগে। আমি অসম চুক্তিৰ ক্লজ 6A যিটো চিটিজেনশ্বিপ এক্ট, এমেণ্ডমেণ্ট চিটিজেনশ্বিপ এক্টত যিটো স্পেচিফাইড টেৰিটৰীৰ কথা কোৱা হৈছে, সেই স্পেচিফাইড টেৰিটৰীৰ লগতো আমাৰ কোনো পূৰ্বপুৰুষৰ সম্পৰ্কই নাই। আমি যিহেতু ইয়াতে খিলঞ্জীয়া মানুহ, গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতৰ মানে কাৰ্যকালত প্ৰথম অৱস্থাতে অসমৰ 5টাকে মানে মাইনৰিটি কমিউনিটি, চৈয়দ, জল্লা, তাৰপিছত এনেকৈ 5টা জনগোষ্ঠীক কি কৰিছিলে তেখেতে খিলঞ্জীয়া জনগোষ্ঠী বুলি ঘোষণা কৰিছে। এটা জাতিৰ উন্নয়নৰ কাৰণে 4টা পিলাৰ বহুত ইম্পৰ্টেণ্ট। দিল্লীত বৰ্তমান পৰ্যন্ত গোৰ্খাসকলৰ প্ৰতিনিধি কেইজন? অসমৰ পৰা যদি অসমৰ পৰাতো 0 শূন্য হৈ আছে। কিমান জনসংখ্যা কিমান? এতিয়াতো আমি স্পেকুলেশ্যন কৰোঁ যে 25 লাখ 30 লাখ বুলি, কিন্তু এতিয়া স্পেকুলেশ্যন মতেতো এইটো নহ'ব। অসমৰ একজেক্টলিটো গোৰ্খাৰ ফিগাৰটোতো বহুত বেছি হ'ব লাগিছিলে। কোন সমষ্টিত, কোন লোকসভা সমষ্টিত, যিহেতু লোকসভা নিৰ্বাচন আহি আছে, লোকসভা নিৰ্বাচনত কোনটো আপোনালোকৰ গোৰ্খা ভোটাৰ ফেক্টৰ হ'ব পাৰে? ফেক্টৰটো আমাৰ মানে বিশেষকৈ 14টা লোকসভা সমষ্টিৰ ভিতৰত কম বেছি পৰিমাণে চবকেইটা লোকসভা সমষ্টিতেই অসমৰ গোৰ্খাসকল আছে যদিও বিশেষকৈ 8টা লোকসভা সমষ্টিত গোৰ্খাসকল বিশেষভাৱে ফেক্টৰ হিচাপে পৰিগণিত হয়। গতিকে যোৱা কেইবাবছৰ ধৰি আমাৰ এটা ইতিহাসো আছিলে। তেজপুৰ লোকসভা সমষ্টিৰ পৰা কেইবাবাৰ আমাৰ গোৰ্খাসকলে মানে কি সাংসদ হিচাপে প্ৰতিনিধিত্ব কৰিছিলে, কিন্তু যোৱাবাৰ আমাৰ এক্সিষ্টিং সাংসদ ৰামপ্ৰসাদ শৰ্মা থকাৰ স্বত্তেও ৰুলিং পাৰ্টীয়ে তেখেতক মানে টিকেটটোৰ পৰা বঞ্চিত কৰিছিলে। গতিকে আমি আশা ৰাখিছোঁ এইবাৰ নিশ্চয় তেওঁলোকে এই কথাটোক বিবেচনা কৰিব। আমিও দাবী উত্থাপন কৰি আছোঁ যে যিকোনো প্ৰকাৰে ৰুলিং পাৰ্টীয়ে, বিশেষকৈ আমি তেওঁলোককে কৈছোঁ, বাকী পাৰ্টীৰ কথা কোৱা নাই, ৰুলিং পাৰ্টীয়ে এইবাৰ যিকোনো প্ৰকাৰে মানে লোকসভা সমষ্টিত, তেজপুৰ লোকসভা সমষ্টিত গোৰ্খাক এজন কেণ্ডিডেটটো তেওঁলোকে প্ৰদান কৰাটো আমি উচিত বুলি ভাবিছোঁ। আৰু যদি তেওঁলোকে প্ৰদান নকৰে তেনেহ'লে গোৰ্খা ৰাইজে তাৰ মানে নিশ্চয় উত্তৰ দিব। প্ৰতিবাদ হ'ব।
চিয়'ৰ GSCDCৰ ফালৰ পৰাতো চিয়'ৰ প্ৰতিবাদ হ'ব। তেওঁলোকে যদি নিদিয়ে তেনেহ'লে আমি GSCDCৰ ফালৰ পৰা নিজাববীয়াকৈ প্ৰাৰ্থিত্ব আৱশ্যক হ'লে 8টা যিকেইটা সমষ্টিত আমাৰ ভোটাৰ্ছ আছে আমি য'ত আমি ৰোল প্লে কৰিব পাৰিম তাতে কেণ্ডিডেট থিয় কৰাই দিম। সমস্যা বহুত আছে। বিধানসভাত 2জন বিধায়ক আছে, তেওঁলোকৰ ভূমিকা কেনেকুৱা? আৰু দিল্লীত প্ৰয়োজন আছে, কাৰণ যিকোনো যি আপোনালোকে ডিমাণ্ড কৰিছে, দাবী কৰিছে, সেই দাবী দিল্লীয়ে শুনা দৰকাৰ আৰু দিল্লীত প্ৰতিনিধি লাগে। 2জন প্ৰতিনিধি বিধানসভাত আছে, প্ৰতিনিধিসকলৰ ভূমিকা কেনেকুৱা জাতিৰ উন্নয়নৰ ক্ষেত্ৰত? প্ৰতিনিধিসকলৰ ভূমিকাৰ ক্ষেত্ৰত যদি কওঁ, আমাৰ বিশেষকৈ আমাৰ বিধায়ক, আমাৰ বৰচলাৰ বিধায়ক গণেশ কুমাৰ লিম্বুৱে কেইবাটাও দাবী অৱশ্যে উত্থাপন কৰিছে, সেয়া প্ৰশংসনীয় বিষয়। তেখেতে STৰ বিষয়ে উত্থাপন কৰিছে, তেখেতে গোৰ্খাসকলৰ অট'নমাছ কাউন্সিলটো দিব লাগে বুলিও কৈছে, তেখেতে লেংগুৱেজৰ বিষয়েও তেখেতে দাবী উত্থাপন কৰিছে। গতিকে তেখেতৰ ভূমিকা আমি খুব মানে প্ৰশংসনীয় বুলি মানে কওঁ। আৰু যদিও মানে এক্সিকিউটটো হোৱা নাই হ'লেও তেখেতক এইখিনি কৰি দিয়াৰ কাৰণে আমি গোৰ্খা অট'নমাছ কাউন্সিল মানে ডিমাণ্ড কমিটিৰ ফালৰ পৰা কিন্তু আমি তেখেতক ভাস্কৰ শৰ্মা, মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাৰ ভূমিকা কেনেকুৱা? এতিয়া ভূমিকা ভিতৰুৱাভাৱে তেখেতে কি ভূমিকা প্লে কৰিছে আমিতো সেইটোতো ক'ব নোৱাৰোঁ, কিন্তু বিধানসভাত আজিলৈকেতো মাত পতা দেখা নাই যিহেতু, গতিকে এতিয়া ভূমিকা আমি সঠিকভাৱে জাতিটোৰ পক্ষত তেখেতে ক'ৰবাত মাত পতাটো কিন্তু আমি দেখা নাই। গতিকে আমি আশা ৰাখিছোঁ এতিয়াও সময় আছে, তেখেতে মাত মাতক। গাহৰি মাছ, গৰৈ, কেঁকুৰা, মিছা মাছ, এনেদৰে সুস্বাদু খাদ্য সম্ভাৰ দেখিবলৈ পোৱা গৈছে। বিশেষ এটা গোৰ্খালী এটা দেখিছোঁ, স্বাদিলো গোৰ্খা খাজা। অৰ্থটো কি মই জানিবলৈ চেষ্টা কৰিম। আপুনি স্বত্বাধিকাৰী? হয় হয়। কি নামটো অৰ্থ কি স্বাদিলো গোৰ্খা খাজা? এইটো মানে যদি মই অসমীয়াত ক'বলৈ যাওঁ তেনেহ'লে সুস্বাদু হ'ব, আৰু যদি ইংলিছত কওঁ টেষ্টি গোৰ্খালী খাজা, মানে যি আমাৰ গোৰ্খা ট্ৰেডিশ্যনেল যেনেকৈ আমাৰ ইয়াত হেৰি বনোৱা আছে। এইটো আমাৰ খচিকো ভুটুৱা বুলি কয়। এইটো পেটুটো খচিৰ পেট যে খাহীৰ পেট, সেইটো মানে আমি ৰান্ধো মছলা চছলা দি, সেইটো চাফা কৰি। তো সেইটো আমাৰ মানে ট্ৰেডিশ্যনেল ডিছ হয় নেপালী মানুহৰ, গোৰ্খা সমাজৰ। আৰু এইটো আমাৰ খাহীৰ মাংস হৈ আছে এতিয়া গ্ৰেভি, ইয়াৰ লগত আপোনাৰ চিৰা আৰু হেৰি ৰুটিও থাকিব, আৰু লগতে আপোনাৰ থুকপা আছে। থুকপা বৰ্তমান আমি হেৰি কৰা নাই, থুকপা আছে। ইয়াত আপোনাৰ ফ্ৰাই হৈ আছে মাংস। হয় হয়, বাকী আপোনাৰ সেইটো থুকপা ষ্টক হয়। হয়, এইটোৰ দ্বাৰা আমি থুকপা বনাওঁ। এইটো আপোনাৰ থুকপাৰ যোনটো চুপ থাকে সেই চুপ হয়, তাতে তৈয়াৰী হৈ আছে এতিয়া বৰ্তমান। হয়, আৰু লগতে চুপ মানে আপোনাৰ মাংস দিয়া হয়। হয় হয়, মাংস দিয়া আছে, চিকেন আছে, ভেজ আছে, চিকেন আছে। হয়, ভেজ আপোনাৰ চাওমিন হ'ব আৰু থুকপা হ'ব। হয় হয়, এইটো হেৰি বনোৱা আছে আপোনাৰ। হয়, ষ্টক বনাব লাগে। হয়, কিছু লোকসকল আছে, তেওঁলোকৰ লগত কিছু কথা পাতিম। খাদ্য আপোনালোকে নিশ্চয় টেষ্ট কৰিছে? হয়, বহুত টেষ্টি। আৰু যিহেতু এইটো আপোনাৰ নৰ্থ ইষ্ট ফেষ্টিভেল, চ' ইয়াতে বিভিন্ন ধৰণৰ জনজাতিবিলাকসকল আহিছে, আৰু তেওঁলোকৰ যি ফুড আছে গোটেইখিনি টেষ্ট কৰি চাইছোঁ। চ' ক'বলৈ গ'লে ইয়াতে গোৰ্খা জাতিৰ ভিতৰত যি খাদ্যৰ ভিতৰত কোনটো আটাইতকৈ প্ৰিয় আপোনাৰ ইয়াতে প্ৰিয়? চবতকৈ প্ৰিয় ক'বলৈ গ'লে মোৰ দুটা ওলাব, এটা হ'ল ভুটুৱা আৰু এটা হ'ল থুপ্পা। ভুটুৱাটো কেনেকুৱা? ভুটুৱা আপোনাৰ খাহীৰ পেটু যে, সেইটো আপোনাৰ যেতিয়া আমি খাহীটো কাটো তেতিয়া আমি পেটুটো ওলাই কিনে ছাইডত ৰাখোঁ, আৰু পিছত যেতিয়া খাহী চাহী কাটি কিনে শেষ হয় তেতিয়া যিমান আমাৰ মানুহ থাকে তাতে কৰ্মচাৰী সেইসকলক খুৱাবৰ কাৰণে সেই পেটুটো ধুই মেলি তাক আপোনাৰ ধুনীয়াকৈ মছলা দি কিনে বনোৱা যায়। আপুনি এবাৰ যদি ইচ্ছা কৰে টেষ্ট কৰি ল'ব পাৰিব। এই ভুটুৱা আপুনি ধৰক লিমিটেড থাকে, এটা খাচী বেছি ওলাব, কিমান ওলাব পাৰে? আমি যিমান পাৰিছোঁ, যিমান খাহী এটা খাহীৰ পৰা কিমান ওলাব? আপোনাৰ ওলাই যায় আপোনাৰ লগভগ আপোনাৰ 50 প্লেটমান ওলাই যায়। 50 প্লেট। আৰু মানুহৰ চাগে হেৰিটো বেছি, চাহিদাটো বেছি? হয়, বেছি চাহিদা, লগালগ বহোৱাৰ লগে লগে মানে শেষ হৈ যায়, ওলোৱাৰ লগে লগে শেষ। কেইটা খাচী? কালি মই 15 কিলো আনিছিলোঁ,
15 কিলো আপোনাৰ 1 ঘণ্টাৰ ভিতৰত শেষ হৈ গৈছে। 1 ঘণ্টাৰ ভিতৰত 15 কেজি খতম। আৰু আজি আনিছোঁ মই 30 কেজি। এতিয়ালৈকে কিমান? এতিয়ালৈ আপোনাৰ 15 কেজি শেষ হৈ গ'ল আৰু বাকী 15 কেজি এতিয়া ৰেডি হৈ আছে। 15 কেজি শেষ হৈ গৈছে। 30 কেজিয়ে নোজোৰে এদিনত? নোজোৰে। ইমান মানুহৰ ক্ষমা কৰে? ইমান চাহিদা মানে ভুটুৱাটো নৰ্মেলি ক'তো ইমান সহজে এভেইলেবল নহয়, তাৰ কাৰণে মানে বেছি চাহিদাটো। আৰু আহি উপস্থিত হৈছোঁ গোৰ্খা জাতিৰ বিশেষ এক সম্প্ৰদায় বিশ্বকৰ্মা আৰু সোণাৰ সম্প্ৰদায়ৰ ওচৰত আৰু নেতৃবৰ্গ আছে সংগঠনটোৰ। আপোনাৰ পৰিচয় চমুকৈ। ধন্যবাদ প্ৰাগ নিউজলৈ। মই অখিল অসম গোৰ্খা বিশ্বকৰ্মা সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি। মোৰ নাম শ্ৰী কৰ্ণ বাহাদুৰ সিঙৌৰে। আজি গুৱাহাটীত 17তম ছাত্ৰ সন্থাৰ অধিৱেশন আৰু দ্বিতীয় গোৰ্খা মহোৎসৱত আমাৰ গোৰ্খালী যিমান জাতীয় সংগঠন আছে সকলোৱে নিজৰ নিজৰ কলা প্ৰদৰ্শনী ইয়াত মানে উপস্থাপন কৰিছে। আমাৰ গোৰ্খালী সমাজখন এনেকুৱা এটা ফুল বাগিচাৰ নিচিনা, তাত বিভিন্ন ধৰণৰ ফুল ফুলি তাৰপিছত সেই কিবা বাগিচাখন ইমান উজ্জ্বল কৰি দিয়ে বা ইমান জাতিসাজ কৰি দিয়ে, তাৰ কাৰণে আমি গোটেই অসমত থকা সকলো গোৰ্খাই মানে গৌৰৱ অনুভৱ কৰোঁ। কিছুমান আপোনালোকে প্ৰদৰ্শন ইয়াত দেখুৱাবলৈ যত্ন কৰিছে। আমি কথা পাতিম। আচলতে জীৱিকা আপোনালোকে বিশ্বকৰ্মা আৰু সোণাৰসকলৰ জীৱিকাৰ ওপৰত আপোনালোকে আলোকপাত কৰিবলৈ চেষ্টা কৰিছে। আগৰ দিনত পুৰণি কালৰ যিটো ভাটি বুলি কয়, এই ভাটিৰ দ্বাৰা কেনেকুৱা কৰা হৈছিল, এনেকুৱা টানি তাৰপিছত জুই জ্বলোৱা হৈছিল। তাৰ পৰা তাত জুইত লোহা গৰম কৰা হৈছিল আৰু লোহাৰে চেপ কৰি সেই কিবা লিহিত মানে মাৰ্তলেৰে মাৰি দা কটাৰীবিলাক তৈয়াৰ কৰিছিল। ঠিক তেনেকৈ আকৌ খোণাৰীবিলাকৰো যিবিলাকে খোণৰ কাম কৰে, এই খোণৰ ডাইচবিলাক আছে, ডাইচবিলাকত খোণৰ ৰূপ দি তাৰপিছত তাৰ পৰা গহনাবিলাক ইত্যাদি আমাৰ মানে তৈয়াৰ কৰে। পিছফালে চাওক, এইবিলাক হ'ল গোৰ্খা সম্প্ৰদায়ে তৈয়াৰ কৰা এইবিলাক গহনা পাতি। এইটো হ'ল আমাৰ গোৰ্খাসকলৰ চন্দ্ৰহাৰ বুলি কয়। এইটো দৰাই কি কৰে, যেতিয়া দৰা কন্যাৰ ঘৰলৈ যাব তেতিয়া স্বয়ম্বৰ হিচাপে এই বস্তুটো ৰূপৰ অলংকাৰ, এই অলংকাৰেৰে কন্যাক মানে সুসজ্জিত কৰা হৈছিল। তাৰপিছত আৰু এটা বস্তু আছে, এইটো হ'ল ৰূপৰ অলংকাৰ। মানে আগৰ দিনৰ যিটো 1 টকীয়া নোট, এই 1 টকীয়া ৰূপৰ মুদ্ৰাৰে এনেকৈ তৈয়াৰ কৰি এই গোৰ্খা তিৰোতাবিলাকে পৰিধান কৰিছিল। তাৰপিছত ভৰিত আকৌ এনেকুৱা এটা কল্লি বুলি কয় ইয়াক, এই কল্লিৰে কি কৰিছিল, এই ভৰিত লগাইছিল। আজিকালি খাৰু বুলি কয়, হাতত লগোৱা খাৰু। এনেকুৱা খাৰু আমাৰ বিশ্বকৰ্মা সম্প্ৰদায়ৰ অৱদান। আৰু তাৰপিছত এইবিলাকতো তিলৰি বুলি কয়, এইবিলাক সেই সোণাৰী জাতিয়ে তৈয়াৰ কৰে। তাৰপিছত আছে আমাৰ বিশ্বকৰ্মা সমাজৰে আগৰ দিনত এনেকুৱা পিতলৰ তামৰ বস্তুবিলাকে বাচন বৰ্তনবিলাক তৈয়াৰ কৰিছিল। তাৰপিছত সেইবিলাক এই তামৰ বস্তুত মানে খালে হজম শক্তি বেছি হয় আৰু স্বাস্থ্য পাতি ভাল হয়। তাৰোপৰি সেইবিলাক গঢ়িবৰ কাৰণে এয়া মাৰ্তল আছে। তাৰপিছত এনেকুৱা সৰু সৰু মাৰ্তল, এই নাৰিকলৰ লাড়ু বনাবৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয়। ঠিক তেনেকৈ পিতলৰ কাঁহী বাতি আছে। তাৰপিছত ঘটি আছে। এইবিলাক আমাৰ জাতীয় সংগঠন জাতীয় কৰা। এইটো কলহ, তামৰ কলহ। এই তামৰ কলহৰ পানী মানে সদায় আমি মানুহে এইবিলাক মানে খাব লাগিব, ব্যৱহাৰ কৰিব লাগিব। তামৰ কলহত বোলে পানী খালে গেছ নহয় বুলি এটা হেৰি আছে, প্ৰবাদ আছে এটা। গতিকে এইটো এটা বৈজ্ঞানিকসন্মত কাৰণ আছে। আৰু এইটো মানুহ বুলি কয়। আমাৰ ভাত বনোৱাৰ সময়ত চাউল কিমান জোখা কেনেকৈ দিব লাগিব, এইটো মানুহ বল। ইয়াত হাফ কেজি থাকে আৰু হাফ কেজি হয়, হাফ কেজি ওজনৰ চাউল ইয়াত ধৰে আৰু এইবিলাক আছে। তাৰপিছত যেনিবা এইবিলাক কচুটি বুলি কয়। এইটো ভাত ৰন্ধা, সৰু পৰিয়াল থাকিলে ইয়াতে ভাত ৰান্ধে। তাৰপিছত আৰু এটা বস্তু আছে, এই বস্তুটো হ'ল কচুটিয়া বুলি কয়। এইটো আজিকালি কুকাৰ, প্ৰেছাৰ কুকাৰ। ইয়াত যদি মাংস দি ঢাকনি যদি লগাই যদি সিজোৱা হয় তেতিয়াহ'লে এইটো ইমান স্বাদিষ্ট হ'ব, প্ৰেছাৰ কুকাৰে মানে পাত্তা নাপাব ইয়াত।
ইয়াৰ পিছতে আৰু আৰু এইকেইটা বাৰু আমি দেখা পাই থাকোঁ আৰু কিছুমান দেখিছোঁ ইয়াতে খুকুৰি এই খুকুৰি বেলেগ বেলেগ হেৰি আছে হয় ইয়াত খুকুৰিবিলাক বেলেগ বেলেগ ধৰণে বনোৱা হয় যেনিবা চিৰুপাতে খুকুৰি বাঁচপাতে খুকুৰি বুদনে খুকুৰি চৈনপুৰি খুকুৰি ভোজপুৰি খুকুৰি ইত্যাদিবিলাক খুকুৰিবিলাক মানে ব্যৱহাৰ কৰা হয় এইটো বিশেষকৈ চিৰুপাতে খুকুৰি চিৰুপাত মানে এই চিৰু গছ আছে নহয় চিৰু গছৰ যিটো পাত থাকে হা তাৰ নিচিনা এইটো এই বস্তুটো তাৰপিছত এইটো হ'ল এই খুকুৰিটো হ'ল বুদনে খুকুৰি বুলি কয় এই খুকুৰি মানে কাটিবৰ কাৰণে খুব সুবিধা আৰু আমাৰ গোৰ্খা ৰেজিমেণ্টবিলাকক এইবিলাক এইটো থাকে আৰু সৰু খুকুৰি এই খুকুৰি ব্যৱহাৰ কৰা হয় দৰ্শকসকলক জনাই থওঁ যে আজিকালি এই খুকুৰিটো ইমানেই প্ৰিয় হৈছে ইণ্ডিয়ান আৰ্মিটো এই খুকুৰি ব্যৱহাৰ কৰা হয় আৰু এতিয়া বিশেষ নতুনকৈ সংযোজন কৰিছে অসম ৰাইফলছত এই বিশেষ খুকুৰি যিটো নেকি এই অস্ত্ৰটোৱে বন্দুকৰ গুলি নচলোৱাকৈ আচলতে শত্ৰুক কেনেকৈ পৰাজয় কৰা হয় সেইটো এই খুকুৰি ব্যৱহাৰ কৰা হয় এই বিশেষ খুকুৰিটো কি বুলি কোৱা হয় এইটো হ'ল বুদনে খুকুৰি হয় বুদনে খুকুৰি চিৰুপাতে খুকুৰিবিলাক হ'ল ধৰক কিবা এটা কাটিবৰ কাৰণে হ'ল খাই চাই বলি দিয়াৰ কাৰণে এইবিলাক ব্যৱহাৰ কৰে ইমান দীঘলটো কৰিব নোৱাৰে ল'ব নোৱাৰে সেইকাৰণে সৰু সৰু খুকুৰিবিলাক নহয় তাৰোপৰি আৰু এটা বস্তু আছে ইয়াত আৰু এটা বস্তু আছিল কটকুল এইটো হ'ল চকমক বুলি কয় এই চকমকটো জুই জ্বলাবৰ কাৰণে শিলত যদি এনেকৈ এনেকৈ প্ৰেছ কৰি থাকে তেতিয়াহ'লে ইয়াৰ পৰা জুই জ্বলিব এইটো হ'ল চকমক বুলি কয় আৰু এটা কথা ভাৰতীয় সেনা যেতিয়া চিয়াচেনত থাকে আৰু বৰফৰ দেশত কেনেদৰে তেওঁলোকে জুই জ্বলায় এই বস্তুটো এই চকমক বুলি কোৱা হয় চকমক এই ইয়াৰে জুই জ্বলাই তেওঁলোকে জীৱিকা তাতে হেৰি কৰে আচ্ছা আচ্ছা আৰু এই ইয়াতে বিশেষত্ব কি আছে এই খুকুৰিত এই খুকুৰিৰ বিশেষত্ব হ'ল ইয়াৰ চাইজটো অলপ চুটি হোৱাৰ কাৰণে আৰু কাটিবৰ কাৰণে সুবিধা হয় ইয়াত ওজনটো বেছি থাকে ওজন বেছি থকাৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয় তাৰপিছত ইয়াৰ পিছত আৰু এটা এইটো হয়তো বটে তালা বুলি কয় এই তালাটো আপুনি কুঠাৰেৰে মাৰিলেও খুলি নাযায় যদি এনেকুৱা মেৰ পিচ দি থাকে এনেকুৱা খুলিব তাৰপিছত আকৌ ইয়াত হাতে বনোৱা বস্তু আৰু এনেকুৱা কৰি যদি এনেকুৱা লগোৱা হয় তেতিয়াহ'লে আপুনি যদি কুঠাৰেৰে মাৰতলে যদি মাৰে তথাপি এইটো খুলি নাযায় ৰক্ষা কৰিবৰ কাৰণে গুৱাহাটীবাসীৰ কাৰণে এইটো বহুত প্ৰয়োজন এইটো ভোটে তালা বুলি কয় ভোটে তালা গুৱাহাটীবাসীৰ কাৰণে বহুত প্ৰয়োজনীয় ইয়াক কিন্তু কুঠাৰেৰে মাৰিলেও বোলে ভাঙি নাযায় লাগিলে চেপেটা হৈ যাব তথাপি খুলি নাযায় নাভাঙে আৰু গতিকে আমাৰ এই জাতিটো হ'ল এটা শিল্পী জাতি গোৰ্খা জাতিৰ ভিতৰত সম্পূৰ্ণ গোৰ্খা জাতিত মানে একত্ৰিত কৰি ভাল এটা সংৰক্ষণ যদি কৰিব লাগে তেতিয়াহ'লে এই বিশ্বকৰ্মা জাতিটোৱে কৰিব গতিকে এই বিশ্বকৰ্মা জাতিক আগলৈ যদি গোটেই গোৰ্খা জাতি একত্ৰিত হৈ আমাক এই বিশ্বকৰ্মা জাতি যদি সংৰক্ষণ কৰে ভাল লাগে আমাক আৰু আগলৈ আমি সকলো গোৰ্খা জাতিৰ হৈ কাম কৰিবৰ কাৰণে সঁহাৰি ৰাইজৰ সঁহাৰি যথেষ্ট পাইছোঁ আৰু ভালো লাগিছে আৰু আমি আশা কৰোঁ আপোনালোকৰ প্ৰেছ মিডিয়াৰ দ্বাৰা আমাৰ যিবিলাক বস্তুবিলাক আছে এই বাৰ্তাবিলাক বিশ্ব দৰবাৰত যদি প্ৰচাৰ কৰি দিয়ে তাৰ কাৰণে আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম আৰু এয়া আছিল বিশ্বকৰ্মা আৰু সোণাৰ সম্প্ৰদায়ৰ লোকসকলৰ কলা সংস্কৃতি আমি এয়া দেখুৱাবলৈ যত্ন কৰিলোঁ কিছু সাম্যক জ্ঞান আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ আৰু প্ৰদৰ্শনস্থলীৰ পৰা আহোঁতে এটা বিশেষ দৃশ্য এটা দেখিবলৈ পালোঁ যিটো নেকি যি নৃত্য আচলতে নৃত্যৰ বিষয়ে অলপ কওক কি নৃত্য এইটো নৃত্য নহয় এইটো একচুৱেলি মানে আমাৰ গোৰ্খাসকলৰ ভিতৰত একেবাৰে একেবাৰে পুৰণা আমি এই ধৰ্মতে আমি বিশ্বাস কৰিছিলোঁ এটা সময়ত আৰু এইবিলাক আপোনালোকে যি দেখি আছে এইটো তামাংসকলৰ ঝাঁকৰি
ঝাঁকৰি বা আমি নেপালী ভাষাত ঝাঁকৰি বুলি তামাং জাতিসকল এইবিলাক তামাং জাতিসকলৰ আৰু এইবিলাকৰ ঝাঁকৰিসকলৰ লিম্বু জনজাতিসকলৰ লিম্বু ইয়াওলোক হৈছে লিম্বু জনজাতিৰ তামাং আৰু লিম্বু একেলগে ইয়াওলোক লিম্বু আৰু এই লিম্বু আমাৰ ঝাঁকৰিৰ একমাত্ৰ উদ্দেশ্য তাহানিৰ পৰাই আমি যদি আমাৰ সমাজত আমাৰ জাতিত যদি কোনোবা ৰোগ ব্যাধি যদি হয় তেতিয়াৰ দিনত ডাক্তৰ কোনো নাছিলে এখেতসকলৰ দ্বাৰা যিকোনো আমাৰ উপচাৰ হৈছিল মানে যিকোনো ৰোগ যিকোনো বেমাৰ নিৰাময় কৰা হৈছিল এতিয়া আমাৰ কিছুমান গাঁৱত তেখেতসকলৰ দ্বাৰাই মানে নিৰাময় কৰা হয় এনেদৰে পৌৰাণিক পদ্ধতিৰে আপোনালোকে বেজালি কৰে বেজালি কৰে হয় আপোনালোকে একেলগে দুটা সংগঠন একেলগে জইনলি আপোনালোকে নৃত্য কৰা দেখিবলৈ পাইছোঁ আমি মানে এটা লিম্বু তামাং জনজাতি মাং সমিতি বুলি সংযুক্ত লিম্বু তামাং সংযুক্ত জনজাতি মাং সমিতি বুলি আছে কাৰণ আমি এইটো সংযুক্ত মাং সমিতি কিয় গঠন কৰিছোঁ লিম্বু তামাং ভাৰতবৰ্ষত আমি জনজাতি গতিকে অসমতো আমি লিম্বু তামাং সংযুক্ত হয় আমাৰ জনজাতীয় সংস্কৃতিখিনি আমি ইয়াত প্ৰদৰ্শন কৰিছোঁ এই প্ৰদৰ্শনৰ সুযোগ গোৰ্খা ডেভেলপমেণ্ট গোৰ্খা আমাৰ ছাত্ৰ সন্থাই গুৱাহাটীৰ নিচিনা প্ৰাণ কেন্দ্ৰত আমাৰ গোৰ্খা জাতিৰ জনজাতীয় সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰিবলৈ সুযোগ দিয়াৰ কাৰণে তেখেতসকলক আমি অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ যাচিছোঁ আৰু এয়া হৈছিলে লিম্বু আৰু তামাংসকলৰ যৌথ প্ৰচেষ্টাত এই নৃত্য প্ৰকৃতিৰ নিজৰ কুল দেৱতাক সন্তুষ্ট কৰাৰ কাৰণে এই নৃত্য আচলতে যি বেজালি যি পৌৰাণিক পদ্ধতিৰে যি বেজালি কৰা হৈছিল সেই বেজালি কৰা এই নৃত্য আচলতে দেখিবলৈ প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছোঁ আমি অসমীয়া সমাজখন যেনেকৈ বহু জাতি জনগোষ্ঠীৰ এক অপূৰ্ব সমাহাৰ ঠিক তেনেকৈ গোৰ্খা সমাজখনো বহুকেইটা তেওঁলোকৰ জনগোষ্ঠীৰ এক অপূৰ্ব সমাহাৰ আৰু প্ৰথমবাৰৰ কাৰণে হয়তো গুৱাহাটীত তেওঁলোকে ইমান সুন্দৰ এখন অধিৱেশন আৰু মেলা আয়োজন কৰিছে য'ত তেওঁলোকৰ বৈচিত্ৰতাখিনি আমি আজি দেখাৰ সুযোগ পাইছোঁ তেওঁলোকৰ ভিতৰত থকা ৰাই লিম্বু সোণাৰ চাৰ্কি আদি বিভিন্ন জনগোষ্ঠীৰ যিখিনি তেওঁলোকৰ বৈশিষ্ট্য খুব সুন্দৰভাৱে প্ৰদৰ্শন কৰিছে মই সকলোকে আহ্বান জনাইছোঁ ইয়ালৈ আহি চাবৰ কাৰণে আৰু আমি গোটেইখিনি খবৰ পাই আছোঁ গতিকে ই অসমৰ বৈচিত্ৰতাক আৰু বেছি সমৃদ্ধ কৰিব পৰম্পৰা দেখুৱালোঁ কলা সংস্কৃতি দেখুৱালোঁ গোৰ্খা জাতিৰ কলা সংস্কৃতি সঁচাকৈ এটা অনুকৰণীয় বিভিন্ন জাতিয়ে এইটো কলা সংস্কৃতিয়ে আদৰি ল'ব লাগিব আৰু এই মুহূৰ্তত উপস্থিত আছোঁ মই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ ওচৰত কেন্দ্ৰীয় সমিতি সভাপতি যিহেতু বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে সুনীল চেত্ৰী ডাঙৰীয়া প্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ হয় হয় ধন্যবাদ ভাল খবৰ ভালে চলি আছে কাৰ্যসূচীত আমি ব্যস্ত আছোঁ কাম দায়িত্ব আকৌ আপোনাক নতুনকৈ দিয়া হৈছে তাৰ পূৰ্বে অৰ্জুন চেত্ৰীৰ দায়িত্বত আছিলে সমস্যা কেনেকৈ সমাধান কৰিব বুলি আপুনি আশাবাদী নাই নিশ্চয় চাওক সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰা গোৰ্খা জাতিৰ বিভিন্ন সমস্যাৰ বিষয়ে মাত মাতি আহিছে সমাধান কৰিও আহিছে এতিয়া সময় অনুপাতে সমস্যাবিলাকে ৰং সলনি কৰে আজিৰ পৰা 25 বছৰ আগৰ সমস্যা আৰু এতিয়াৰ সমস্যা বেলেগ ভৱিষ্যতে 25 বছৰ পাছতো সমস্যাবিলাক বিভিন্ন ধৰণৰ থাকিবই সমাজ আৰু সমস্যাটো অভিন্ন অংগ এইটো থাকিবই কিন্তু সমস্যাৰ মাজতে সমাজখনক কেনেকৈ আগুৱাই নিব পাৰিম এইটোৱে আমাৰ মুখ্য উদ্দেশ্য থাকিব আমি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব আৰ্থসামাজিক দিশত আগবাঢ়িব লাগিব ৰাজনৈতিক দিশত আমাৰ স্থিতি স্পষ্ট হ'ব লাগিব এই ধৰণৰ কথাবিলাক আমি স্পষ্ট কৰি লৈছোঁ গতিকে অনাগত দিনবিলাকত সমস্যাবিলাকতো আমি সমাধান কৰি যামেই আৰু সৰু সুৰা সমস্যা থাকিব এইটো সমস্যা সমাধান কৰিলে বেলেগ সমস্যা এটা ওলাব কিবা এটা ওলাই থাকিব তাৰ মাজত কিন্তু আমাৰ উদ্দেশ্য এটাই
যে 2030 চনত কোনো গোৰ্খা লোক যাতে গৰীব হৈ নাথাকে, কোনো গোৰ্খা লগত যাতে নিজৰ ইনকাম চ'ৰ্চ নোহোৱাকৈ থাকিব নোৱাৰে। এভৰি গোৰ্খা ইউথ শুড বি স্কিল্ড। এই ধৰণৰ কিছুমান মিছন আছে আমাৰ। এই স্কিলবিলাক যদি আমি সক্ষম হ'ম, আমি যদি আত্মনিৰ্ভৰ হৈ যাব পাৰোঁ, তেতিয়াহ'লে আমি কিন্তু কাৰো ওপৰত পৰনিৰ্ভৰশীল হৈ থাকিব নালাগে। এটা আত্মনিৰ্ভৰ সমাজ কিন্তু সদায় সবল হয়, এই কথাটো আমি বিচাৰোঁ। গতিকে অনাগত দিনবিলাকত এই ধৰণে জাতিখনক আগুৱাই নিয়াৰ আমাৰ ইচ্ছা। তাৰ লগতে ৰাজনৈতিক আৰ্থসামাজিক সমস্যাবিলাকৰ কাৰণে আমি মাতিও আহিছোঁ আৰু মাতি যাম অনাগত দিনবিলাকত। সাধাৰণ সম্পাদক আছে নোমল চেত্ৰী ডাঙৰীয়া, আপোনাক প্ৰথমে অভিনন্দন জনাইছোঁ। আপোনালোকৰ দাবী বহুত আছে, সমস্যা বহুত আছে, সমাধানৰ ক্ষেত্ৰত আপোনাৰ ভূমিকা কি হ'ব? হয়, চাওক, সকলো সংগঠনে নিজস্ব এটা দাবী থাকে। গোৰ্খা ছাত্ৰ সন্থাৰো নিজৰ দাবী আছে। আমাৰ গোৰ্খা ছাত্ৰ সন্থাৰ মুখ্য দাবীয়ে হ'ল গোৰ্খা অট'নমাছ কাউন্সিল। বিগত দিনতো গোৰ্খা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা গোৰ্খা অট'নমাছ কাউন্সিলৰ কাৰণে দিছপুৰৰ পৰা দিল্লীলৈকে আমি ধৰ্ণা কাৰ্যসূচী কৰিছোঁ আৰু আমি আশাবাদী অনাগত দিনত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোৰ্খা জাতিৰ সমস্যাক সমাধান কৰাৰ যি সদিচ্ছা দেখাইছে, সেই সদিচ্ছাক আমি সন্মান কৰি তেখেতে অনতি পলমে গোৰ্খা জাতিৰ কাৰণে গোৰ্খা অট'নমাছ কাউন্সিল ঘোষণা কৰিব বুলি। আপোনাৰ ঘৰ ক'ত আছে? মোৰ শদিয়া। যিহেতু সমস্যা এটা আছে, তাতে আপোনাৰ ট্ৰাইবেল বেল্টৰ কিবা এটা সমস্যা আছে বুলি মই জানিছোঁ মাৰ্ঘেৰিটা সমষ্টিত। সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা কেনেকুৱা হ'ব? চাওক, ট্ৰাইবেল বেল্ট ব্লকত এতিয়াৰ পৰা সমস্যা নহয়। এইটো আপোনাৰ স্বাধীনতাৰ কালৰ পৰাই ট্ৰাইবেল বেল্ট ব্লকত সমস্যা আছে। এতিয়া গোৰ্খা ছাত্ৰ সন্থাৰ যি দাবী আৰু গোৰ্খা ছাত্ৰ সন্থাৰ যি আন্দোলন, তাক সঁহাৰি জনাই অসম চৰকাৰে পোনপ্ৰথমতে শদিয়া ট্ৰাইবেল বেল্ট আৰু BTC ট্ৰাইবেল বেল্টক সুৰক্ষিত কৰিলে। তাত গোৰ্খাসকল প্ৰটেক্টেড ক্লাছ বুলি তেখেতলোকে উলিয়ালে। এতিয়া শদিয়াত গোৰ্খাসকল সুৰক্ষিত। পৰ্যায়ক্ৰমে তেখেতে কৈছিলে আমাক যে পৰ্যায়ক্ৰমে আমি সমাধান কৰি যাম। লগতে তেখেতে আপোনাৰ জোনাইত আমাৰ ট্ৰাইবেল বেল্ট সুৰক্ষিত কৰিলে, বালিপাৰা আছে। পৰ্যায়ক্ৰমে আমাক যি ধৰণে তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে অসম চৰকাৰে, সেই প্ৰতিশ্ৰুতি মতে তেখেতলোকে কাম কৰি আছে আৰু আমি আশাবাদী অতি শীঘ্ৰেই বালিপাৰা, তিৰাপ ট্ৰাইবেল বেল্ট, সোণাপুৰ এইবিলাকো গোৰ্খা জাতিক তাত সুৰক্ষিত কৰিব বুলি। হয়, সমস্যা বহুত আছে। প্ৰধান সমস্যা আপুনি কি বুলি ভাবিছে গোৰ্খাসকলৰ অসমত? প্ৰধান সমস্যা বুলি নহয়, চাওক, আমাৰ মুখ্য দাবী হৈছে গোৰ্খাসকলক স্বায়ত্তশাসিত পৰিষদ এটা দিব লাগে। যিহেতু বিভিন্ন জাতি জনগোষ্ঠীয়ে স্বায়ত্তশাসিত পৰিষদ পাইছে। আমি চাওক, উত্তৰ পূৰ্বাঞ্চলৰ গোৰ্খাসকলে ইমান বছৰৰ পৰা বসবাস কৰি আহিলে। বৰ অসম আছিলে, কালক্ৰমত বৰ অসম ভাঙি সৰু সৰু জিলা ৰাজ্যবিলাক গঠন হ'ল, ট্ৰাইবেল ষ্টেটবিলাক গঠন হ'ল। আজি অৰুণাচলত গোৰ্খাসকলৰ অৱস্থা চাওকচোন আপুনি। অৰুণাচলত কিমান যুগ আগৰ পৰা গোৰ্খাসকল বসবাস কৰি আছে। যিহেতু আপোনাৰ ভৱিষ্যতে আমাৰ কথা স্পষ্ট যে গোৰ্খাসকলক সাংবিধানিক সুৰক্ষা দিব লাগে। আমি সুৰক্ষিত ইয়াত থাকিব পাৰিব লাগিব। আমাক অট'নমাছ কাউন্সিল দি সাংবিধানিক সুৰক্ষা দিলে বা চৰকাৰৰ হাতত তাতকৈ ভাল কিবা উপায় আছে নেকি, সেই উপায়খিনি আমাক দিলে আমি নথৈ আনন্দিত হ'ম। হয়, যিহেতু যদি আছু সংগঠন বুলি কওঁ, সংগঠনৰ ভিতৰত ছাত্ৰ সন্থাৰ ভিতৰতে নেচো এটা সংগঠন আছে, নৰ্থ ইষ্ট ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন, য'ত নেকি উপদেষ্টাৰ পদত ডক্টৰ সমুজল কুমাৰ ভট্টাচাৰ্য আছে। তেনেকুৱা গোৰ্খাসকলৰো তেনেকুৱা নৰ্থ ইষ্ট ফৰাম এটা হ'ব লাগে বুলি আপুনি ভাবেনে? নিশ্চয়, এই ক্ষেত্ৰত অলৰেডি আমাৰ আগতীয়াকৈ বিভিন্ন সংস্থা সংগঠনৰ আলোচনা মোৰ ব্যক্তিগতভাৱে হৈছে। আমি অতি সোনকালে নৰ্থ ইষ্টৰ গোৰ্খা সংস্থা সংগঠনক লৈ কেনে এটি কোঅৰ্ডিনেশ্যন কমিটি ফৰ্ম অলৰেডি আমি আগবাঢ়িছোঁ এই কথাবিলাকত। তাৰ উপৰি আমি ৰাষ্ট্ৰীয় পৰ্যায়তো বিভিন্ন ৰাজ্যৰ গোৰ্খাসকলক লৈ আমাৰ কথা বাৰ্তা চলি আছে। কাৰণ অসমে হৈছে সৰ্বাধিক গোৰ্খা বসতি প্ৰধান অঞ্চল। পশ্চিমবংগতকৈ বেছি গোৰ্খা বসবাস কৰে অসমত। গতিকে সেই ক্ষেত্ৰত গোৰ্খাসকলক কৰণীয় বহুতখিনি আছে। অসমৰ গোৰ্খাসকলৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বেলেগ ৰাজ্যৰ গোৰ্খাসকলক সুৰক্ষা প্ৰদান কৰাটো আমাৰ কৰণীয় আছে। আমাৰ নিজৰ দায়িত্বটো আছেই। আমি মণিপুৰৰ গোৰ্খাৰ কাৰণে ভাবিব লাগিব, অৰুণাচলৰ গোৰ্খাৰ কাৰণে ভাবিব লাগিব। গতিকে সামগ্ৰিক অৰ্থত আৰু অসমৰ সামগ্ৰিক বিকাশৰ কাৰণে আমি ভাবিব লাগিব। অসমৰ সামগ্ৰিক বিকাশ যদি 100% হয়, 10% কণ্ট্ৰিবিউশ্যন গোৰ্খাৰ তাত থাকিব লাগিব বুলি আমাৰ বিশ্বাস। আৰু সেই পৰ্যায়ত আগবাঢ়ি যাবলৈ বিচাৰিছোঁ। আমাৰ কলা সংস্কৃতিক সংৰক্ষণে আজি চাওক, বিভিন্ন ঠাইত আমাৰ গোৰ্খা কমিউনিটিৰ মানুহবিলাক ৰিলিজিয়াছ কনভাৰ্জনৰ বলি হ'ব লগা হৈছে। নিজৰ কলা সংস্কৃতি পাহৰি গৈছে। আমাৰ কলা সংস্কৃতি আপোনাৰ সংসাৰী পূজা কৰিবলৈ বাদ দিছে। আজি তীজ উৎসৱ পালন নকৰে, আজি ভাইটিকা পালন কৰিব এৰি দিছে। নিজৰ ঐতিহ্যমণ্ডিত যিখিনি কলা সংস্কৃতি আছে, যিটো পৰম্পৰা আছে, সেইবিলাক পাহৰি বেলেগ ফালে গতি কৰিছে। সেয়া হ'ব নোৱাৰে। আমি জাতি সমাজক ৰক্ষা কৰিব লাগিব। নৱপ্ৰজন্মক নিজৰ কলা সংস্কৃতিৰ পৰিচয় কৰিব লাগিব। যাৰ উদাহৰণ আছে আজি খানাপাৰাৰ এই কাৰ্যসূচী, ইয়াত আমি সকলোকে দেখুৱাইছোঁ আমাৰ বৰ্ণাঢ্য সংস্কৃতি এইটো। ইয়াক লৈ আমি গৌৰৱ অনুভৱ কৰিব লাগিব। ইয়াক আমি জীয়াই ৰাখিব লাগিব। সেয়াই আমাৰ ধৰ্ম।
আমাৰ পুৰুষসকলে যিটো আমাক দি গৈছে তাক জীয়াই ৰাখি নৱপ্ৰজন্মক দিবৰ কাৰণে আমি পৃথিৱীত জীয়াই আছোঁ। এইখিনিয়ে মই ক'ব বিচাৰিছোঁ। ৰাজনৈতিক ক্ষেত্ৰত এটা জাতিৰ উন্নয়নৰ ক্ষেত্ৰত ৰাজনৈতিক এটা ভূমিকা এটা থাকে আৰু দুজনহে বিধায়ক, যিহেতু 126টা সমষ্টিত দুজনহে বিধায়ক আৰু লোকসভাত কিন্তু এই পৰ্যন্ত এজনো সাংসদ নাই। আৰু দিল্লীত যদি মাত নামাতে জাতিৰ উন্নয়ন আপুনি সম্ভৱ বুলি ভাবিব নোৱাৰে। আৰু যিহেতু আপুনি ডিলিমিটেশ্যন আফটাৰ ডিলিমিটেশ্যন শোণিতপুৰ জিলা এনেকুৱা এটা ঠাই হৈছে য'ত গোৰ্খা ভোটাৰে ফেক্টৰ হিচাপে গণ্য কৰা হয়। এই ক্ষেত্ৰত আপোনালোকে লোকসভাত সাংসদৰ পদ আপোনালোকে দাবী কৰে নেকি, যিহেতু নিৰ্বাচন আহি আছে? নাই, নিশ্চয়। চাওক, এতিয়া কথাটো হ'ল যে ইয়াৰ আগতে আমাৰ সাংসদ আছিলে, মন্ত্ৰী আছিলে, বিধানসভাৰ অধ্যক্ষ আছিলে, বিভিন্ন আসনৰ গোৰ্খাসকল ইতিমধ্যে অধিষ্ঠিত হৈছে। এতিয়া কথাটো হ'ল যে তাতকৈ বেছি এতিয়া বৰ্তমান কেৱল মাত্ৰ দুজন বিধায়ক থাকোঁতেও বহুখিনি সমস্যা সমাধান হৈ আছে, সেইখিনিও আমি লক্ষ্য কৰি আছোঁ। গতিকে মুখ্য কথাটো হ'ল যে আমাৰ সমস্যাবিলাক সমাধান হ'ব লাগে আৰু নিশ্চয়কৈ আমাৰ প্ৰতিনিধিৰ সংখ্যা বাঢ়ি যোৱাটো আমি বিচাৰোঁৱেই। এইটোতো ডেফিনেটলি আমাৰ এইটোতো সকলো জনগোষ্ঠীয়ে বিচাৰে, গোৰ্খাসকলো তাৰ ব্যতিক্ৰম নহয়। আৰু বিচাৰোঁ আমি যে তেজপুৰৰ দৰে ঐতিহ্যমণ্ডিত ঠাইত গোৰ্খাসকলক যদি সুবিধা দিয়া হয়, আমিতো সকলো জাতি জনগোষ্ঠীক লৈ আগবাঢ়িছিলোঁ। আমাৰ বিগত সময়ত যিমান গোৰ্খা MP আছিলে তেজপুৰত, আমিতো সকলো জাতি জনগোষ্ঠীক লৈ আমি আগবাঢ়িছিলোঁ, কেৱল মাত্ৰ গোৰ্খাৰ কাৰণেতো আমি কাম কৰা নাই। গতিকে আমাৰ স্পষ্ট কথা যে ইমান ডাঙৰ অসমখনত এটা চিট যদি গোৰ্খাসকলৰ কাৰণেও যদি সুবিধা দিয়া হয় জাতি সেৱাৰ কাৰণে, এইটো চৰকাৰৰ বদান্যতা হ'ব, তেখেতসকলৰ মহানতা হ'ব এইটো। আৰু আমি বিচাৰোঁ যে বৰ্তমান চৰকাৰে অথবা বিভিন্ন ৰাজনৈতিক দলবিলাকে এই মহানতাটো প্ৰদৰ্শন কৰক, গোৰ্খাসকলৰ কাৰণে কোনোবা এখন আসন সুন্দৰকৈ সংৰক্ষণ কৰি দিয়ক বুলি আমি বিচাৰোঁ। বিগত 3 বছৰ 4 বছৰমানৰ পৰা এটা কথা মই শুনি আছোঁ বিভিন্ন সংগঠনৰ পৰা যে গোৰ্খা আকছু অৰ্থাৎ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই দাবীৰ ক্ষেত্ৰত প্ৰতিবাদ কৰিবলৈ এৰি দিলে বুলি এটা শুনিছোঁ। এই ক্ষেত্ৰত আপোনাৰ নতুন সমিতি গঠন হৈছে, কেন্দ্ৰীয় সমিতিত আপুনি সভাপতিৰ দায়িত্বত আছে, কি ক'ব? চাওক, প্ৰতিবাদৰ ভাষাবিলাক বেলেগ বেলেগ, কিন্তু এইটো কথা আমি বুজি পাব লাগিব। গতিকে সময়ৰ সোঁতত আমি প্ৰতিবাদৰ ভাষাবিলাক সলনি কৰিব লাগিব। সকলো একে ভাষাতে সদায় কৈ থাকিলে শুনিবলৈ ভাল নলগা হৈ যায়। গতিকে অনাগত দিনত প্ৰতিবাদো হ'ব, প্ৰতিবাদৰ ভাষাও সলনি হ'ব আৰু একে সুশৃংখল প্ৰতিবাদ হ'ব, ইমান ধুনীয়া প্ৰতিবাদ হ'ব, সেও মানিবলৈ বাধ্য হ'ব। মই ইমানখিনি ক'লোঁ আপোনালোকক। প্ৰতিবাদৰ এটা সীমা থাকে, এটা লক্ষ্য, হয় নহয়? গতিকে বিভিন্ন ধৰণৰ চিন্তা আমি অলৰেডি আপোনালোকে অৱগত। যোৱাকালি আমাৰ প্ৰতিনিধি সভা হৈছে, প্ৰথমবাৰৰ কাৰণে গোৰ্খা ছাত্ৰ সন্থাত এতিয়া বহুত বছৰৰ পৰা ইলেকশ্যন হৈছিলে সমিতি গঠনত। এইবাৰ আমি বিনা ইলেকশ্যনত, বিনা প্ৰতিদ্বন্দ্বিতাত ইউনাইটেড হৈ একত্ৰিত হৈ আমি সমিতি গঠন কৰি দিলোঁ। কোনো হাই কাজিয়া নাই, কোনো নিৰ্বাচন নাই, কোনো মতভেদ নাই। গতিকে ইমান এটা ধুনীয়া মেছেজ আমি অলৰেডি দিছোঁ যে গোৰ্খা ছাত্ৰ সন্থাই অনাগত দিলোঁ এটা পজিটিভ মাইণ্ডত কাম কৰিবলৈ আগবাঢ়িছে। আমি সমাজক ক'ব বিচাৰিছোঁ, গোৰ্খা সমাজত, যে গোৰ্খা ছাত্ৰ সন্থাৰ অকল 50 জন মানুহে গোৰ্খা সমাজটো পৰিৱৰ্তন কৰিব নোৱাৰে। প্ৰত্যেকজন গোৰ্খা মানুহ জাগৃত হ'ব লাগিব, আমি সমাজখনক আগুৱাই নিব লাগিব, আমি সমাজখনক সবল কৰিব লাগিব। সেয়াই আমাৰ আহ্বান। হয়, যিহেতু কাইলৈ মুখ্যমন্ত্ৰী ইয়াতে আগমন ঘটিব, মুখ্যমন্ত্ৰীৰ লগতে বিভিন্ন কেবিনেট মন্ত্ৰীৰো মেবি আগমন ঘটিব, কি আশা আকাংক্ষা আছে? চাওক, আমাৰ অসম চৰকাৰৰ লগতে এটাই আশা থাকে যে যিবিলাক সমস্যাত গোৰ্খা জাতি জৰ্জৰিত হৈ আছে, সেই সমস্যা অসমত আমি 25-ৰ পৰা 30 লাখ গোৰ্খা আছে, তো কালি আমাৰ ইয়াত নহ'লেও আমাৰ 1.5 পৰা 2 লাখ গোৰ্খা উপস্থিত হ'ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2 লাখ গোৰ্খাৰ আগত তেখেতে যদি গোৰ্খা অট'নমাছ কাউন্সিল ঘোষণা কৰে, তাতকৈ আমাৰ আশা পূৰণ হোৱা আৰু একো নাথাকে। আমাৰ এটাই কথা, মাননীয় মুখ্যমন্ত্ৰীয়ে গোৰ্খা জাতিৰ যি বেদনা বুজি গোৰ্খা জাতিৰ যিটো অধিকাৰ হয়, অধিকাৰৰ পৰা বঞ্চিত নকৰিবৰ কাৰণে। এয়া আছিল আকছুৰ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি আৰু সভাপতিৰ আসনত অধিষ্ঠিত হোৱা সুনীল চেত্ৰী আৰু সাধাৰণ সম্পাদক নুমল চেত্ৰী ডাঙৰীয়াৰ ভাষ্য। আৰু তেওঁলোকে যিহেতু চৰকাৰৰ ওপৰত এটা আস্থা আছে, মুখ্যমন্ত্ৰীৰ ওপৰত এটা আস্থা আছে বুলি জনাইছে। অনাগত দিনত লক্ষণীয় হ'ব যে তেওঁলোকৰ দাবী আচলতে চৰকাৰে কিমান শুনে আৰু তেওঁলোকৰ দাবী পূৰণৰ ক্ষেত্ৰত চৰকাৰে কি ভূমিকা লয়, সেয়া হ'ব লক্ষণীয়। পৰম্পৰা সংস্কৃতিৰে সমাহাৰ এই নৰ্থ ইষ্ট গোৰ্খা ফেষ্টিভেল সঁচাকৈ অনুকৰণীয় সুন্দৰ পদক্ষেপ আকছুৰ অৰ্থাৎ অল আছাম গোৰ্খা ষ্টুডেণ্ট ইউনিয়নৰ। আৰু বিভিন্ন দাবী আছে, দাবী এইকেইটা দাবী তেওঁলোকে পূৰণ কৰক, চৰকাৰে পূৰণ কৰক। এই ক্ষেত্ৰত চৰকাৰে ভাল এটা পদক্ষেপ হাতত লওক, তাৰে কামনা কৰিছোঁ। আৰু ইয়াৰ লগে লগে এখন টেকৰ পৰা মই দেৱীলাল নেৱাৰে বিদায়।